নমস্কাৰ, মই উপস্থিত আছোঁ জিলা পুথিভঁৰাল প্ৰাংগণত আৰু ইয়াত কাইলৈৰ পৰা অনুষ্ঠিত হ'ব দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব তেজপুৰ লিচু উৎসৱ। আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিশ্ববিখ্যাত লিচুৰ প্ৰসাৰৰ লগতে নতুন প্ৰজন্মৰ মাজত অধিক হাৰত লেচু খেতি কৰিব পৰাৰ লক্ষ্যৰ লগতে ভৌগোলিক স্বীকৃতি GI প্ৰদান কৰাৰ পিছত কৃষকসকলৰ বাবে প্ৰত্যক্ষ বজাৰ সংযোগ স্থাপন কৰা আৰু প্ৰগতিশীল কৃষক আৰু কৃষি উদ্যোক্তাসকলক স্বীকৃতি প্ৰদানৰ মানসেৰে 6-7 জুনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ। প্ৰথম দিনে পুৱাই বন্তি প্ৰজ্বলন, তেজপুৰত উন্নত জাতৰ লিচুৰ প্ৰথমগৰাকী ৰূপক সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি, আদৰণি ভাষণ, বিশেষ তথ্যচিত্ৰ প্ৰদৰ্শন, অতিথিবৃন্দৰ ভাষণ আৰু বিশিষ্ট মুখ্য অতিথিৰ দ্বাৰা বিশেষ কাৰ্যসূচী কাইলৈৰ দিনটোত সামৰি লোৱা হৈছে। আছে আমাৰ নেপথ্যত থকা এজন অবিস্মৰণীয় ব্যক্তি লিচু উৎসৱৰ লগত জড়িত হৈ আছে। পংকজদা, ভিন্ন কাৰ্যক্ৰমণিকাৰে কালিৰ পৰা দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব লিচু উৎসৱ। আপোনালোকে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ, ভাৰতীয় সেনাবাহিনী, কৃষি বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ৰেড ক্ৰছ ছ'চাইটিকে ধৰি বহুকেইটা অনুষ্ঠানৰ সহযোগত বিগত বছৰৰ পিছত এবাৰ দ্বিতীয় বাৰ্ষিক তেজপুৰ লিচু উৎসৱ আয়োজন কৰিবলৈ লোৱা হৈছিল। সকলোৱে জানে যে 2023 বৰ্ষত সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাই তেজপুৰত উন্নত জাতৰ বাহিৰৰ পৰা ৰোপণ কৰা লিচুৱে যোৱা বছৰ 100 বছৰ অতিক্ৰম কৰাৰ পিছত 100 বছৰীয়া আমি উৎসৱ পালন কৰিছিলোঁ। যদিও এবাৰ দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচী হাতত লোৱা হৈছে। এই কাৰ্যসূচীৰ উদ্দেশ্যটোৱে আচলতে হৈছে আমাৰ থলুৱা লিচু খেতিয়কসকলক আমি উদ্বুদ্ধ কৰা আৰু যাতে সম্প্ৰসাৰণ কৰিব পাৰে। ইতিমধ্যে প্ৰায় 70গৰাকী কৃষকে তেজপুৰত লিচুৰ ব্যৱসায়ৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ এটা বছৰত আচলতে 12 পৰা 15 কোটি টকাৰ ইয়াৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে তেজপুৰৰ পৰা। আৰু ইতিমধ্যে আপোনালোকে অৱগত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই তেজপুৰৰ লিচু উৎসৱক তেজপুৰৰ লিচুক প্ৰশংসা কৰিছে আৰু GI টেগ লাভ কৰা 2015ত GI টেগ লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেজপুৰৰ পৰা লণ্ডনলৈ লিচু এক্সপৰ্ট কৰিছিল। এই গোটেইখিনি কথা সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল আৰু এই তেজপুৰৰ মঙহাল সুস্বাদু লিচুক লৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই লিচুৰ প্ৰসাৰৰ লক্ষ্যৰে বিশেষকৈ কৃষকসকলক উদ্বুদ্ধ কৰিবলৈ আয়োজন কৰা এই কাৰ্যসূচীত বৰ্ণাঢ্য কাৰ্যসূচী হাতত লোৱা হৈছে। কৰ্মশালাকে ধৰি এখন আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰ ভিতৰত এখন লিচু সম্পৰ্কীয় গ্ৰন্থ প্ৰকাশ পাব, কাইলৈ উন্মোচন হ'ব আৰু ভাৰতীয় ডাক বিভাগে এখন এটা কভাৰ লিচুৰ ওপৰত তেজপুৰৰ লিচুৰ ওপৰত এটা কভাৰ কৰিব, যিটো লিচুৰ কভাৰ ইয়াত আনুষ্ঠানিকভাৱে উন্মোচন হ'ব আৰু সমগ্ৰ ৰাষ্ট্ৰীয় পৰ্যায়ত লিচুৰ প্ৰসাৰৰ বাবে সেই কভাৰে তেওঁলোকৰ আৰ্কাইভত ৰখাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু পোষ্টমাষ্টাৰ জেনেৰেল ইয়াত আহি উপস্থিত হ'ব আৰু বিভিন্ন ব্যক্তি কৃষি বিভাগকে ধৰি কৃষি বিজ্ঞান কেন্দ্ৰ, নাবাৰ্ডকে ধৰি বিভিন্ন অনুষ্ঠানৰ বিষয়সকল আহিব, বিধায়ক আহিব আৰু মুখ্য অতিথি হিচাপে সাংসদ ৰঞ্জিত দত্তই অংশগ্ৰহণ কৰিব আৰু বিভিন্ন এই উৎসৱ আকৰ্ষণ কৰিবলৈ, জনসাধাৰণক আকৰ্ষণ কৰিবলৈ বিভিন্ন প্ৰকাৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে, য'ত লোকসংগীতক বেছি প্ৰাধান্য দিয়া হৈছে, গুৰুত্ব দিয়া হৈছে। ডকুমেণ্টেশ্যনৰ কিবা এটা কৰিছে আপুনি? ডকুমেণ্টেশ্যন লিচু প্ৰদৰ্শনটো হ'ব। লিচু প্ৰদৰ্শনৰ লগতে ক্ৰেতা বিক্ৰেতাৰ মাজত অন্তৰংগোৱাল হ'ব আৰু লিচুৰ পৰা ফুড প্ৰচেছ, লিচুৰ পৰা কেনেকৈ অন্য সামগ্ৰী প্ৰস্তুত কৰিব পাৰে তাত ইয়াত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব। তেনেকুৱা প্ৰচেছিং সামগ্ৰী আহিব। আটাইতকৈ ডাঙৰ কথা, কাইলৈ দিনটোৰ পৰাই আৰম্ভ হ'ব লিচুৰ এক্সপৰ্টৰ যিটো কাৰ্যসূচী থাকিব। আমি জানিব পৰা মতে ছিংগাপুৰ, ডুবাইলৈ কাইলৈ পৰা ইয়াত লিচু এক্সপৰ্ট হ'ব, ছিংগাপুৰ আৰু ডুবাইলৈ। আৰু প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো ইয়াৰ পৰা লিচু কাইলৈ প্ৰেৰণ কৰা হ'ব। তেনেধৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা আছে। খুব বৰ্ণাঢ্য কাৰ্যসূচী আচলতে একদম পুৱা 9:30 বজাৰ পৰা আৰম্ভ হ'ব। দুদিনীয়া কাৰ্যসূচী। পৰহিলৈ কি হ'ব? পৰহিলৈ তেনেকুৱা কৰ্মশালা আছে। লিচু GI লাভৰ গুৰুত্বৰ ওপৰত বিশেষ কৰ্মশালা। কৃষকসকলক আমি সম্বৰ্ধনাও জনাম। বিশেষভাৱে মই লিচু উৎসৱ উদযাপন সমিতিৰ প্ৰধান সম্পাদক হিচাপে
আপোনালোকক এই কাৰ্যসূচীখিনি অৱগত কৰিছোঁ আৰু ইয়াত জিলা প্ৰশাসনে সম্পূৰ্ণ পৰ্যবেক্ষণ কৰিছে। জিলা আয়ুক্ত আনন্দ কুমাৰ দাস নিজে সভাপতিৰ দায়িত্বত আছে, গতিকে প্ৰত্যেকটো দিশ তন্নতন্নকৈ পৰ্যবেক্ষণ কৰিছে। আমি সকলো ৰাইজক এই লিচু উৎসৱত অংশগ্ৰহণ কৰি তেজপুৰৰ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি লাভ কৰা লিচু আমি বিশ্ব দৰবাৰত আৰু বেছি সম্প্ৰসাৰণ কৰিবলৈ সকলোৱে সহযোগিতা হওক, অংশীদাৰ হওক, তাকে কামনা কৰিছোঁ। প্ৰান্তত আমি অত্যুত খাই, কাৰণ লেচুৰ বজাৰখন আমাৰ ইয়াত প্ৰসাৰ বহুত আছে আৰু বিগত বৰ্ষতকৈ এই উৎসৱটোত বেছি ডাঙৰ হৈছে, মানে বহল হৈছে। আমি চাগে সকলোখিনিকে সাঙুৰি ল'ব পাৰিম। সকলো ইয়াত আমি বিশেষকৈ আমি যিমান আমাৰ গ্ৰাম্যাঞ্চলত থলুৱা লিচু খেতিয়ক আছে, কোনোবাই চাৰিজীৱও যদি গৈছে আমি তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ। আৰু এইটো আমি এটা ডাঙৰ কথা যে এই লিচু ঘৰে ঘৰে লিচুৰ যিটো এটা কাৰ্যসূচী ইয়াত গ্ৰহণ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু আমাৰ জিলা প্ৰশাসনে ইয়াৰ পৰৱৰ্তী সময়ত আৰু যিসমূহ লেচুৰ নাম আছিলে যে মুম্বাই, বিলাতী, পিঁয়াজী, ৰঙীয়া, এই নামবোৰ থলুৱা নামেৰে নামকৰণ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। তাৰ বাবে এখন সমিতি গঠন কৰা হৈছে। এই সমিতিয়ে কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত অচিৰেই এই লিচুসমূহৰ নাম থলুৱা নামেৰে নামাকৰণ কৰিব। বৰ্ণাঢ্য পৰিৱেশ, ধুনীয়া।